আজি আমি ভিডিঅ'টো পথাৰৰ মাজৰ পৰা আৰম্ভ কৰিছোঁহি। আজি আমি মানে পথাৰ হাল মাৰিব যাম, সেইকাৰণে আপোনালোকক লৈ আহিছোঁ লগত। আপোনালোকে চাই থাকিব, মোবাইলটো আমি ফুল ভিডিঅ' কৰিম, যিমান পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। ডাঙৰ ট্ৰেক্টৰে কেনেকৈ হাল মাৰে মানুহে, কিমান কষ্ট হয় কিমান কষ্ট নহয়, সেইটো আপোনালোকক দেখুৱাই দিম আজি। মানে কষ্ট এনেকুৱা হয়, মই আগতে বহুতবাৰ হাল মাৰিছোঁ তো, দিনত 13 ঘণ্টালৈকে হাল মাৰিছোঁ এটা সময়ত মই, য'ত নেকি পইচাৰ কাৰণে কি কৰোঁ নাই আমি, পইচাৰ কাৰণে চব কিছু কৰিব লগা হৈ গৈছে। তেনেকুৱাকৈ বহুত দুখৰ হিষ্টৰী আছে আমাৰ মাজত, চব হিষ্টৰী আপোনালোকক ক'ম মই। আপোনালোকে মোৰ ইউটিউব চেনেলৰ লগত জড়িত হৈ থাকক, মোৰ বহুত হিষ্টৰী আছে, আপোনালোকে চব গম পাই যাব। আহক তেনেহ'লে ভিডিঅ'টো দেৰি নকৰোঁ, আমি কেনেকৈ হাল মাৰে আপোনালোকক চব অল ডিটেইলছ দেখুৱাই দিম। আৰু মালিকজন এতিয়া আহি পাইছে, আমাক মাতি আছে মানে যাৰ হাল মাৰিম, সেইকাৰণে মানে কিবা অলপ দেৰি হ'ল, একো নাই। ফাইনেলি আহি পথাৰত দেখা পালোঁ যে পানী একদম কম, সেইকাৰণে এবাৰমান মাৰি চালোঁ আৰু পিছত নহ'ব আৰু বুলি দে বাদ দিলোঁ আজি হাল মাৰা। এতিয়া ডাইৰেক্ট ট্ৰেক্টৰটো লৈ ৰিটাৰ্ণ ডাইৰেক্ট ঘৰলৈ যাওঁ, কি কৰিম আৰু উপায় নাই। পানীটো থাকিবই লাগিব না পথাৰত হাল মাৰিব লগা হ'লে, তেতিয়াহে অলপ হালটো মানে ভাল হয়, ফিনিচিং হয়। সেইকাৰণে আৰু কি ক'ম আৰু, মানে গৰমটো এনেকুৱা গৰম দিছে না, কি কবি আৰু, লগে লগে পানীবিলাক শুকাই যায়, সেইকাৰণে পানীবিলাক শুকাই গৈছে। এতিয়া কি কৰিম আৰু বৰষুণ দিব লাগিব, তেতিয়াহে হাল মাৰিব পাম। গুড মৰ্ণিং ফ্ৰেণ্ডছ। যোৱাকালি মানে ভিডিঅ'টো সম্পূৰ্ণ কৰি দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, কাৰণ বহুত পানী কম আছিল। সেইকাৰণে আজি পূৰা বৰষুণ দিলে ৰাতি, সেইকাৰণে পুনৰবাৰ আকৌ আহিলোঁ হাল লৈ। ৰাতিপুৱা ফাৰ্ষ্ট টাইম ওলালোঁ, এতিয়া হাল অকণমান মাৰি মই এতিয়া ডাইৰেক্ট ভাত খাব গৈ আছোঁ ঘৰলৈ। পানী চাওক না গাই, যোৱাকালি নাছিল পানী, আজি ৰাতি পৰিলে, ইমান পানী ফুল কৰি দিলে পানী। ফাইনেলি এতিয়া ভাত খাই আৰু গৈ আছোঁ পথাৰলৈ। এতিয়া পথাৰ আকৌ হাল মাৰি, মানে ৰাতিপুৱাৰ ভাতটো আকৌ খোৱাত দেৰি হ'ল, মানে অকণমান হাল মাৰিলোঁ নাই, সেইকাৰণে দেৰি হ'ল। মোৰ কেমেৰামেন আছে মোৰ লগত, টেনশ্যন নাই, গৈ থাকোঁ তেতিয়া। আজি কিন্তু বহুত কষ্ট পালোঁ দেই হাল মাৰি, আজি নিশ্চয় কঁকালৰ বিষ হ'বই, 100% চিয়'ৰ। কি ক'ম আৰু, ইমান হাতীৰ খোজ, তথাপিও উপায় নাই, হাল মাৰি দিওঁ আৰু কি কবি আৰু, যি মানে কষ্ট নহয় কিয়, কঁকালৰ বিষ হ'লেও দিম আৰু হাল মাৰি, আজি ক্লিয়াৰ কৰিবই লাগিব এইখিনিতো। ফ্ৰেণ্ডছ, আপোনালোকৰ পিনে কেনেকুৱা চলি আছে বৰ্তমান হালৰ ছিজন? বৰ্তমান হাল খেতি কৰি আছে নাই আপোনালোকৰ ছাইডত? প্লিজ কমেণ্ট কৰি জনাবচোন। আমাৰ এইটো চাইডে কিন্তু বৰ্তমান আৰম্ভ হৈছে দেই, পূৰা জোৰ দিছে আমাৰ এইটো চাইডে এতিয়া বৰ্তমান। ভিউটো এইবাৰ চাই লওক না গাইছ, ইমান ধুনীয়া সেউজীয়া। ফাইনেলি হাল মাৰি এতিয়া আহিলোঁ ঘৰলৈ। এতিয়া মই গা ধুম, গা ধুই ভাত খাই অকণমান ৰেষ্ট ল'ম। এতিয়ালৈ বাই বাই।